যে বিফলতা থাকিলে ভয় খাব নালাগে, হতাশ হ'ব নালাগে, উত্থান পতন থাকে জীৱনত। খালি এটাই ক'ব লাগে, বিফল হৈ সফল হ'ব পাৰি, তাৰ উদাহৰণ মোকেই বুলি ধৰিব লাগে। মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে কংগ্ৰেছৰ এগৰাকীয়ে বিধায়ক, যিগৰাকী বিধায়ক নিৰ্বাচিত হৈছে হিন্দু বিধায়ক হিচাপে, আৰু তেওঁ হৈছে নাওবৈচাৰ জয়প্ৰকাশ দাস। প্ৰথমতে আপোনাক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি জয়ী হোৱাৰ পিছতেই এটা প্ৰসংগ ওলাইছে যে এতিয়া কংগ্ৰেছ টীমটো মানে বাংলাদেশৰ ক্ৰিকেট টীমৰ নিচিনা। বাংলাদেশৰ ক্ৰিকেট টীমত যেনেকৈ লিটন দাস কেপ্টেইন আছিলে, আৰু এতিয়া কংগ্ৰেছৰ টীমৰ কেপ্টেইন হৈছে জে.পি. দাস। কেনেধৰণে আপুনি গোটেই বিষয়টো খণ্ডন কৰিব? নহয়, বিধায়কটো অসমৰে বিধায়ক হয়, নহয় জানো? ভাৰতৰ বিধায়ক, কেনেকৈ বাংলাদেশৰ কথা আহিলে? টীমটো কৈছে মানে বাংলাদেশৰ টীম হৈ গৈছে বুলি কৈছে কংগ্ৰেছ দলটো। কৈয়ে থাকিব এইটো কথা। তেখেতলোকে যেতিয়া এটা নেৰেটিভ ক্ৰিয়েট কৰিছে, নেৰেটিভ ক্ৰিয়েট কৰিব তেখেতলোকে। কিন্তু এইটো নহয় যে মই এতিয়াতো মিচিং গাঁৱত জিকিলোঁ, মিচিং গাঁৱততো ভোটটো বহু গাঁৱত মই জিকিছোঁ, কৈবৰ্ত গাঁৱত জিকিছোঁ, জেনুকাছ গাঁৱত জিকিছোঁ, গোসাঁই মানুহে মোক ভোট দিছে, য'ত সত্ৰ আছে সত্ৰবিলাকতো মই জিকিছোঁ। সেইকাৰণে এইটোৱে তেখেতলোকে নেৰেটিভ ক্ৰিয়েট কৰিব। হয়, আমাৰ যিমান সংখ্যক জিকিব লাগিছিলে আশা কৰিছিলোঁ আমি জিকিব পৰা নাই। অসমৰ ৰাইজে এইবাৰ তেখেতলোকক মৰম কৰিছে। আমাক 11 চনত আমাক মৰম কৰিছিলে, হয় নে নহয়? 11 চনত আমি 79টা পাইছিলোঁ। সেইকাৰণে আমি দলৰ কৰ্মীসকলক আমি অনুৰোধ কৰিছোঁ যে হতাশ হ'ব নালাগে, মোকে চালেই হ'ল আৰু। মোকতো ফেচবুকতো লিখে এই দুবাৰ হাৰিলে তৃতীয়বাৰ হাৰিব, কিন্তু মইতো সেইবিলাক চোৱা নাছিলোঁ। মইতো কামতহে গুৰুত্ব দিলোঁ। ৰাইজে মোক এইকাৰণে কামত গুৰুত্ব দিয়াৰ কাৰণে, ৰাইজৰ বেলেগে লিখা ফেচবুকত সমালোচনাবিলাক গুৰুত্ব নিদিয়াৰ কাৰণে আজি মই জিকিলোঁ। আৰু মইতো ধৰক প্ৰথমবাৰ 41,000, ছেকেণ্ডবাৰ 67,000, এইবাৰ 87,000। লাষ্ট 10 বছৰত মই 40,000 ভোট মোৰ বাঢ়িছে, হয়নে নহয়? সেইকাৰণে মই এনেকুৱা অপপ্ৰচাৰ কৰিব, কিন্তু ভগৱানে জানে যে অসমৰ ৰাইজক আমি অনুৰোধ কৰিছোঁ যে হয়, এইবাৰ আপোনালোকে তেখেতলোকক দিলে, অহাবাৰ আমাক দিব। আৰু এটা কথা সুধিছোঁ, আপুনি জয়ী হৈ অহাৰ পিছতেই মুখ্যমন্ত্ৰীৰ চকু এক প্ৰকাৰ আপোনাৰ ওপৰত পৰিছে বুলিয়ে ক'ব পাৰি, কিয়নো আপুনি দুদিন তিনিদিন বা দুমাহ তিনিমাহ থাকি লাহেকৈ আকৌ যিটো আগতে যেনেধৰণে গুচি যায় যে বিজেপিৰ ফালে, আপুনি বিজেপি গামী হ'ব বুলি এক প্ৰকাৰ কৈয়ে দিছে তেওঁলোকে, বা যিসকল হিন্দু আছে তেওঁলোক কংগ্ৰেছত থাকিব নোৱাৰে বুলিও এক প্ৰকাৰ কথা কোৱা বা চৰ্চা আৰম্ভ হৈ গৈছে। সেইটো আপুনি কেনেধৰণে চাব? সঁচাকৈ আপুনি কংগ্ৰেছত থাকিব নে বিজেপিলৈ কেতিয়াবা গুচি যাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে? এইটো কিয় কৈছে মই নাজানো। মানে মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো মোৰ আজি চিনাকি নহয়। তেখেতেও ভাষণত কৈ আহিছে 20 বছৰৰ আগৰ পৰা চিনাকি বুলি। মোৰো চিনাকি, মোৰতো তেখেতৰ লগত বেয়া নাছিল আগতে। যেতিয়াৰ পৰা তেখেত কংগ্ৰেছত থাকোঁতেতো মই তেখেতৰ খুব ঘনিষ্ঠ মানুহ আছিলোঁ। কিন্তু যিদিনাৰ পৰা তেখেত বিজেপিলৈ গ'ল, তেতিয়াৰ পৰা ধৰক মোৰ লগত যোগাযোগ নাই। কথাটো সেইটোৱে আৰু, নহয় জানো? কিন্তু যেতিয়া কংগ্ৰেছত থাকোঁতে মোৰ লগতো বহুত ভাল আছিলে। আৰু এতিয়া তেখেতলোকৰ টীমৰ বহুত মানুহ ধৰক আমাৰ লগতে আছিলে, আমি একে আছিলোঁ। কিন্তু যোৱাৰ পাছততো আমাৰ যোগাযোগবিলাক কমি গ'ল, নহয় জানো? সেইকাৰণে মই কৈছোঁ যে মোক লৈ আৰু এইবিলাক চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে নাওবৈচালৈ গৈ তেখেতে 100 কোটি টকা দিম বুলি কৈছিলে, 100 কোটি টকা দিয়ক, এইবাৰ দিব লাগিব। কাৰণ তেখেত দুবাৰ গৈছে মোৰ তাত। অসমত চাগে এটা সমষ্টিতে দুবাৰ গ'ল, মোৰ তাত গ'ল। অৰুণাচলৰ মুখ্যমন্ত্ৰীকো পঠালে, তাৰপাছত জে.পি. নাড্ডা ডাঙৰীয়াও আহিলে, অতুল বৰা ডাঙৰীয়াও গ'ল, ৰণোজ দা আৰু ভুৱন দায়েতো আৰু যথেষ্টখিনি লাগিয়ে থাকিলে। তথাপিতো নাওবৈচাবাসী, লখিমপুৰবাসী ৰাইজে মোক মৰম কৰিলে, আশীৰ্বাদ কৰিলে। মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম যে 100 কোটি টকা দিম বুলি যে কৈছিলে, সেই 100 কোটি টকা দিয়ক। পূব তেলাহীত দলংখন বনাই দিয়ক। আমাৰ ৰেগাম কলেজ, ঘুনাসুতি কলেজ, এই কলেজকেইখন প্ৰভিঞ্চিয়েলাইজ কৰি দিয়ক। আৰু আমাৰ নাওবৈচাৰ যিবিলাক ৰাস্তা পথ আছে বনাই দিয়ক। আৰু মুছলমান বুলিয়ে তেখেতে ৰাস্তা নবনোৱাকৈ নাথাকিব, কাৰণ মুছলমান মানুহেও টেক্স দিয়ে, হয় নে নহয়? সেইকাৰণে সকলোকে চকুৰে চাওক। যেনেকৈ এইবাৰ তেখেতক মৰম কৰিছে, সকলোকে চাব লাগিব। আৰু মই যোৱা নোযোৱা প্ৰাসংগিকতা কথা নাহে এতিয়া মই চেষ্টা কৰি আছোঁ যে আৰু শিকিবৰ কাৰণে। আৰু এনেকুৱা নকৰিলে ভাল পাওঁ আৰু অপপ্ৰচাৰ নকৰিলে। প্ৰত্যাহ্বান কেনেকুৱা আছিল আপুনি জয়ী হৈ অহাৰ ক্ষেত্ৰত? আপুনি কৈছে যে দুবাৰ মই হাৰিছোঁ, 3 নম্বৰবাৰ হাৰিম বুলি মানুহে ফেচবুকত লিখিছিলে। তাৰ মাজতো আপুনি সেই ফেচবুক নেচাই যিসকলে ট্ৰল কৰিছে তেওঁলোকক একাষৰীয়া কৰি আপুনি নিজে কৰ্মত লাগিছিলে। তাৰ পৰা আজি জিকি আহিব আপুনি পাৰিছে। গতিকে আৰু কংগ্ৰেছৰ ভাল দিন আহিব, কেতিয়া আহিব পাৰে কংগ্ৰেছৰ ভাল দিন? কাৰণ উজনিত এক প্ৰকাৰ ক্লিন চুইপ হৈ গৈছে বিজেপি। উত্তৰ অসমতো আপোনাৰ বাদে বাকী কোনো সমষ্টিত কংগ্ৰেছ জিকিব নোৱাৰিলে, বিধ্বস্ত এক প্ৰকাৰ। গতিকে কংগ্ৰেছৰ ভাল দিন কেতিয়া আহিব পাৰে? 2011 চনত বিজেপিৰ 5জন বিধায়ক আছিলে।
তেতিয়াতো তেখেতলোকৰ কৰ্মীসকলে যদি মন ভাঙি দিলে হয়, তেতিয়া 2014 চনত তেখেতলোকৰ 9জন MP নহ'লে হয়, 9জন হ'ল নেকি, 9জন MP নহ'লে হয়। সেইকাৰণে আমাৰ কৰ্মীসকলকো অনুৰোধ কৰিছোঁ যে এনেকুৱা ঘটনা ঘটে ৰাজনীতিত এনেকুৱা হয়, ৰাইজে ৰজা। সেইকাৰণে আমি কাম কৰিব লাগিব। ৰাইজে আমাক এতিয়াও মৰম কৰা নাই, মৰম কৰিছে, কমকৈ কৰিছে। সেইকাৰণে আৰু মৰম কৰিব, ভালকৈ কৰিব। সেইকাৰণে এইটো ভয় খাব নালাগে। নৱপ্ৰজন্মৰ প্ৰতি আহ্বান এটাই যে বিফলতা থাকিলে ভয় খাব নালাগে, হতাশ হ'ব নালাগে। উত্থান পতন থাকে জীৱনত, খালি এটাই ক'ব লাগে, বিফল হৈ সফল হ'ব পাৰি। তাৰ উদাহৰণ মোকেই বুলি ধৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।